লখিমপুৰ জিলাত লখিমপুৰৰ বৰ্তমানেও লখিমপুৰ হৈ থকা আৰু আগন্তুক সময়ত নাওবৈচাত যি এই অঞ্চলটো অন্তৰ্ভুক্ত হ'ব তাৰ ৰামচালি খ্ৰীষ্টান বস্তি হেঙাৰখোৱা হেনচোৱা আদি বিভিন্ন গাঁৱত মাত্ৰ 4টা দিনৰ নটিচ দি পেলাই অসম ভূমি আৰু ৰাজহ আইন 1886ৰ এখন নটিচ দিছে তাৰপৰা কৈছে যে আপোনালোকে উঠি যাব লাগে কিন্তু এই আইনখনতেই আছে যে আমি যিকোনো মানুহক উচ্ছেদ কৰিলে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিব লাগে অল্টাৰনেটিভ কি একমডেশ্যন আছে চাব লাগে আৰু এই ক্ষেত্ৰত আমাৰ যি ন্যায় ব্যৱস্থাই জনগণক সুবিধা দিবলৈ বহুতখিনি ইতিমধ্যে ব্যৱস্থা কৰি দিছিলে অজয় মাকেন আৰু দিল্লী ভাৰত চৰকাৰৰ 2019 চনত গোচৰত ৰায় দিছিল যে দখল অকৰ্তৃত্বশীল হ'লেও উচ্ছেদৰ সময়ত যথাযথ প্ৰক্ৰিয়া মানৱীয়তা বজাই জাননী আৰু পুনৰ সংস্থাপনৰ পৰিকল্পনা কৰিব লাগিব দ্বিতীয়তে সুদামা সিং বনাম দিল্লী চৰকাৰৰ 2010 চনৰ এটা ৰায়দান আছে য'ত কৈছিল যে বিকল্প ব্যৱস্থা নকৰাকৈ জীৱনৰ অধিকাৰৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ মূল্যায়ন নকৰাকৈ প্ৰান্তীয় সম্প্ৰদায়ক উচ্ছেদ কৰিব নোৱাৰিব প্ৰান্তীয় সম্প্ৰদায় মানে যিবিলাকৰ খুব মানে অৰ্থনৈতিক বা সামাজিকভাৱে দুৰ্দশাগ্ৰস্তখিনি কথাই বুজায় অলগা টেলিছ বনাম বম্বে পৌৰ নিগমৰ 85 চনৰ এটা ৰায়দান আছে উচ্চতম ন্যায়ালয়ে কৈছিল যে 21 নং অনুচ্ছেদৰ অধীনত জীৱিকাৰ অধিকাৰ জীৱনৰ অধিকাৰৰ এটা অংশ যিটো আমাৰ সাংবিধানিক মৌলিক অধিকাৰ সেই গতিকে এতিয়া দেখা পাইছোঁ অসমত যিমানবিলাক উচ্ছেদ হৈ আছে এনেকুৱা ধৰণৰ অধিকাৰখিনিৰ পৰা আমাৰ দেশৰ নাগৰিকসকলক কাঢ়ি ল'ব বিচৰা হৈছে এইটো এটা ব্ৰিটিছৰ দিনত যেনেকৈ কৰা হৈছিল যে ভাৰতীয়সকলে কিয় স্বাধীনতা বিচাৰিব তেওঁলোকৰ কি অধিকাৰ আছে আমি ব্ৰিটেইনতহে অসমৰ ভাৰতৰ সম্পদ লুণ্ঠন কৰি ব্ৰিটেইনক ধনী কৰিম এই ব্যৱস্থাটো এতিয়া যেন পুঁজিপতিসকলৰ স্বাৰ্থত অসমৰ ভূমিৰ ওপৰত অসমৰ মানুহৰ অধিকাৰ নাইকিয়া কৰি পেলাই বৰ্তমানৰ বিজেপি চৰকাৰখনে এটা শাসন ব্যৱস্থা চলাব বিচাৰিছে গোটেইবিলাক আইন চৰকাৰে জানি বুজি উলংঘা কৰিছে আৰু অতি দুখ লগা কথা পৰহি ৰাতি গুণগুণ চেতিয়া নামৰ এগৰাকী যুৱতীয়ে তেওঁলোকৰ মানে কৃষিয়ে মূল তেওঁলোকৰ অন্য চাকৰি বাকৰিৰ কথা মই জনাত নাই তেওঁ কৈছিলে যে আমাৰ কঠীয়াখিনি তেওঁলোকৰ ঘৰৰ আইতাক ঢুকাইছে আমাৰ পৰম্পৰা অনুসৰি 13 দিনৰ পিছত এইবিলাক কাম কৰিব পাৰি মাজত আপোনাৰ আহাৰৰ হাত লাগিলে সেইখিনি সময়তো কৃষি কৰ্ম কৰিব নোৱাৰি সেই গতিকে তেওঁলোকৰ কঠীয়া পেলোৱাও দেৰি হ'ল কঠীয়া তোলাও দেৰি হ'ল আৰু যেতিয়া নটিচখন পালে তেওঁলোকে আগদিনাই ক'লে যে আমাক এদিন দুদিন সময় দিয়ক আমি কঠীয়াখিনি যিমান পাৰোঁ উঠাই ল'ম তেওঁ ৰাতিলৈকে যিটো অতি ভয়াৱহ অৱস্থা ৰাতি পথাৰত সাপ বেং ভেকুলী কি থাকিব পাৰে ঠিক নাই বিষাক্ত কীট পতংগ থাকিব পাৰে তেওঁলোকে ৰাতি কঠীয়া তুলি আছিলে আৰু পিছদিনাখন তেওঁলোকৰ বুলডজাৰ চলাই কঠীয়াতলিখন নষ্ট কৰি দিলে